মই জেনেৰেল মেনেজাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ ধুবুৰী। মোৰ নাম শ্বাহজাহান আলী আহমেদ। জিলা উদ্যম সমাগম আজি 17 তাৰিখৰ পৰা 21 তাৰিখলৈকে 5 দিনীয়া কাৰ্যসূচীৰে গৌৰীপুৰৰ PC খেলপথাৰত PC ইনষ্টিটিউট হায়াৰ ছেকেণ্ডেৰী স্কুলত খেলপথাৰত আমি আয়োজন কৰিছোঁ। ইয়াতে 50জন বিভিন্ন জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আৰ্টিজান আহিছে, হেণ্ডিক্ৰাফ্টৰ কিছুমান আইটেমো আহিছে। তেওঁলোকে ইয়াতে পাৰ্টিচিপেট কৰিছে। আমি তেওঁলোকক ইয়াতে ভাল এটা প্লেটফৰ্ম দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তেওঁলোকে নিজৰ প্ৰডাক্টখিনি ইয়াতে মাৰ্কেটিঙৰ জৰিয়তে মাৰ্কেটিঙৰ জৰিয়তে তেওঁলোকে বিক্ৰী কৰিব। বিক্ৰী কৰি তেওঁলোকৰ যিটো ফাইনেন্সিয়েল যিটো চাউণ্ড, সেই ফাইনেন্সিয়েল চাউণ্ডটো আহিব। তেওঁলোকেও উপকৃত হ'ব, তেওঁলোকৰ ফেমিলি ফাইনেন্সিয়েল ছাপোৰ্ট পাব। লগতে তেওঁলোকৰ যিখিনি বেলেগৰ লগত যিখিনি ভাৱ বিনিময়, এটা ষ্টলে আৰু এটা ষ্টলৰ স্বত্বাধিকাৰীৰ লগত যিখিনি ভাৱ বিনিময়, সেইখিনি চবতকৈ ইম্পৰ্টেণ্ট হয়। সেইখিনিৰ জৰিয়তে তেওঁলোকে নিজৰ কৰ্মখিনিক ভালকৈ শিকিব পাৰিব আৰু তেওঁলোকে বিভিন্ন অঞ্চলত কেনেকৈ মাৰ্কেটিং কৰিব লাগে বেলেগৰ পৰা শিকিব সেইখিনি বস্তু। মূল উদ্দেশ্য এইখিনিয়ে যে আমি গোটেই মানুহখিনিক একেলগ কৰি দিয়া, তেওঁলোকৰ মনৰ ভাৱখিনি আদান প্ৰদান কৰা। তেওঁলোকক ইতিমধ্যে গভৰ্ণমেণ্টৰ পৰা বিভিন্ন ধৰণৰ সহায় সাহায্য কৰিহে তেওঁলোকক এইখিনিকলৈকে অনা হৈছে। তেওঁলোকে ইতিমধ্যে গভৰ্ণমেণ্টৰ পৰা ছাবচিডাইজ স্কিমৰ জৰিয়তে হওক বা অনুদান স্কিমৰ জৰিয়তে হওক, যিকোনো প্ৰকাৰে তেওঁলোকক গভৰ্ণমেণ্টৰ ফালৰ পৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকক হেল্প কৰি তেওঁলোকক এষ্টাব্লিছমেণ্ট কৰাৰ কাৰণে ডিপাৰ্টমেণ্টে বিভিন্ন ধৰণে স্কিমৰ জৰিয়তে তেওঁলোকক আপলিফ্ট কৰাৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। ইয়াৰে এটা ধুনীয়া এটা মাৰ্কেট আছে গৌৰীপুৰ অঞ্চলত, গৌৰীপুৰ টাউনৰ এইখিনি PC ইনষ্টিটিউট। ইয়াতে বহুত গধূলি হ'লে বহুত মানুহ আহে, ইয়াতে ভাল মাৰ্কেটিং হয়, বজাৰৰ নিচিনা এটা পৰিৱেশ এটা আছে। গধূলি হোৱাৰ লগে লগে বা ভাটিবেলা হোৱাৰ লগে লগে মানুহখিনি আহি ইয়াতে বজাৰ চজাৰ কৰে। ইয়াতে যিখিনি প্ৰডাক্ট আছে, আমাৰ থলুৱা যিখিনি প্ৰডাক্ট আছে, সেই প্ৰডাক্টখিনি মানুহখিনিয়ে কিনিব বুলি মই আশা ৰাখিছোঁ। বজাৰ মূল্যতকৈ কম বুলি ক'ব নোৱাৰি, তেওঁলোকে এটা মাৰ্জিন ৰাখিব আৰু মাৰ্জিন ৰাখি তেওঁলোকে বস্তুখিনি এৰি দিব, যাতে মানুহখিনিয়ে প্ৰডাক্টখিনি ভাল পায় আৰু তেওঁলোকৰ ওচৰত যাতে আৰু ছেকেণ্ড টাইম আহে বা তেওঁলোকক যাতে অৰ্ডাৰ কৰে, তেওঁলোকৰ বস্তুখিনি চাই মেলি যাতে তেওঁলোকে আৰু বেছিকৈ মাৰ্কেটিং কৰিব পাৰে, তেওঁলোকে সেইখিনি ধ্যান দিব। তেওঁলোকে কম হয় বেছি হয় সেইটো মানে অলপ হ'লেও কম হ'ব। আৰু বস্তুখিনি কোৱালিটি মেইনটেইন কৰিছে, আমি সেইখিনি চাইছোঁ বাৰু। তেওঁলোকে ভাল বস্তু বিক্ৰী কৰিবৰ কাৰণে আনিছে। এইটো 5 দিনীয়া হ'ব, 21 তাৰিখলৈকে হ'ব। আজি ষ্টাৰ্ট হৈছে। ধুবুৰীবাসীলৈ মোৰ এটাই আহ্বান যে তেওঁলোকে আহক, আহি ইয়াৰে যিখিনি প্ৰডাক্ট আছে, আমাৰ এই লোকেল যিখিনি প্ৰডাক্ট আছে সেইখিনি চাওক। মানুহে কেনেকৈ কষ্ট কৰি কেনেকৈ বস্তু বাহিনী বনাইছে সেইখিনি চাওক, সেইখিনি চাই তেওঁলোকৰ উৎসাহিত কৰক। উৎসাহিত কৰিলেহে তেওঁলোকে আৰু বেছিকৈ আগুৱাই যাব পাৰিব। গতিকে মই গোটেই ধুবুৰীবাসীকে অনুৰোধ কৰিছোঁ, আশা ৰাখিছোঁ তেওঁলোকে ইয়াতে আহি আমাৰ যিখিনি আৰ্টিজান আছে, এণ্টাৰপ্ৰিনাৰ যিখিনি আছে, তেওঁলোকক যাতে উৎসাহিত কৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।